হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেললৈ। বন্ধুসকল, আজি আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ 10টা কুৱেশ্যন লৈ আহিছোঁ আৰু এই 10টা কুৱেশ্যন আসাম গভ এক্সামত বাৰে বাৰে আহি থকা দেখা যায়। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, নিম্নলিখিত কোনখন উত্তৰ পূৰ্বাঞ্চল ৰাজ্যৰ অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে? অপশ্যন দিয়া আছে নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰ। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চিটো ত্ৰিপুৰা। বন্ধুসকল, অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে ত্ৰিপুৰা। নেক্সট কুৱেশ্যনটো হৈছে, পৰিভ্ৰমী চৰাইৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা নিম্নলিখিত ডেছ জিলাত অৱস্থিত? অপশ্যন দিয়া আছে গোলাঘাট, কাৰ্বি আংলং, কাছাৰ আৰু ডিমা হাছাও। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডিটো ডিমা হাছাও। বন্ধুসকল, পৰিভ্ৰমী চৰাইৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা ডিমা হাছাও জিলাত অৱস্থিত। জাতিংগাটো হ'ল ডিমা হাছাও জিলাত অৱস্থিত আৰু ইয়াতে পৰিভ্ৰমী চৰাইৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যনটো হৈছে, আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ নিম্নলিখিত কোনখন জিলাত অৱস্থিত? অপশ্যন দিয়া আছে কামৰূপ মেট্ৰ', দৰং, বৰপেটা আৰু শোণিতপুৰ। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এটো কামৰূপ মেট্ৰ'। বন্ধুসকল, আমচাং বন্যপ্ৰাণী অভয়াৰণ্যখন কামৰূপ মেট্ৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ আটাইতকৈ ডেছ পুৰণি শোধনাগাৰ? বন্ধুসকল, অপশ্যন দিয়া আছে কোনখন আটাইতকৈ পুৰণি শোধনাগাৰ হয়? ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এটো ডিগবৈ শোধনাগাৰ ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ। নেক্সট কুৱেশ্যনটো হৈছে, নিম্নলিখিত কোনখন দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে? অপশ্যন দিয়া আছে ম্যানমাৰ, ভূটান আৰু বাংলাদেশ, ভূটান, বাংলাদেশ, চীন, ম্যানমাৰ, ভূটান আৰু বাংলাদেশ, ম্যানমাৰ আৰু বাংলাদেশ। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো ভূটান আৰু বাংলাদেশ। বন্ধুসকল, অসমে আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে ভূটান আৰু বাংলাদেশৰ লগত। নেক্সট কুৱেশ্যনটো হৈছে, কাক বিখ্যাতভাৱে ভাৰতৰ বনপুৰুষ বুলি জনা যায়? অপশ্যন দিয়া আছে মাইক পাণ্ডে, সুন্দৰলাল বহুগুণা, যাদৱ পায়েং আৰু কেনেল পাক্কুদান। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চিটো যাদৱ পায়েং। বন্ধুসকল, ভাৰতৰ বন পুৰুষ বুলি যাদৱ পায়েঙক জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে, কিমানখন ভাৰতীয় ৰাজ্যৰ সৈতে অসম এক উমৈহতীয়া সীমা আছে? অপশ্যন দিয়া আছে 5খন ৰাজ্য, 7খন ৰাজ্য, 9খন ৰাজ্য আৰু 4খন ৰাজ্য। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো 7খন ৰাজ্য। বন্ধুসকল, ভাৰতীয় ৰাজ্যৰ সৈতে অসমে 7খন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে। নেক্সট কুৱেশ্যনটো হৈছে, অসম হৈছে সৰ্ববৃহৎ উৎপাদক? অপশ্যন দিয়া আছে চাহ, ৰবৰ, আলু আৰু উপৰোক্ত সকলোবোৰ। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এটো টি। চাহৰ বাবে সৰ্ববৃহৎ উৎপাদক হ'ল অসম। নেক্সট কুৱেশ্যনটো হৈছে, কোনখন কয়লাক্ষেত্ৰ অসমৰ আটাইতকৈ পুৰণি? অপশ্যন দিয়া আছে মাকুম কয়লাক্ষেত্ৰ আৰু দিল্লী জয়পুৰ কয়লাক্ষেত্ৰ। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এটো মাকুম কয়লাক্ষেত্ৰ হ'ল অসমৰ আটাইতকৈ পুৰণি। নেক্সট কুৱেশ্যনটো হৈছে, বিশ্ব শিক্ষাৰ্থী দিৱসৰ বিষয়বস্তু কি? অপশ্যন যিকেইটা আছে ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এটো ফেইল ষ্টেণ্ডছ ফৰ ফাৰ্ষ্ট এটেম্প ইন লাৰ্ণিং। বন্ধুসকল, ফেইল ষ্টেণ্ডছ ফৰ ফাৰ্ষ্ট এটেম্প ইন লাৰ্ণিং হ'ব বিশ্ব শিক্ষাৰ্থী দিৱসৰ বিষয়বস্তু। বন্ধুসকল, আজি আপোনালোকৰ বাবে এইকেইটা কুৱেশ্যনে আছিল আৰু এইকেইটা কুৱেশ্যন আসাম গভ এক্সামত বাৰ বাৰ ৰিপিট কৰা দেখা যায়।